ছাত্ৰ ছাত্ৰীসকল এইটো ভিডিঅ'ত আলোচনা কৰিম বহুপদ লেছনৰ ক্লাছ 10ৰ তোমালোকৰ বহুপদ লেছনৰ যিটো নেকি ফাৰ্ষ্ট ইউনিট টেষ্টত আহিব সেইটো অনুৰণী 2.2 আজি আলোচনা কৰিম 2.2 এক নম্বৰ কুৱেশ্যন কি কৈছে চোৱা যদি তুমি প্ৰথমবাৰ মোৰ চেনেলত আহিছা চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কৰিবলৈ নাপাহৰিবা তলত দিগাত বহুপদবোৰৰ শূন্য উলিওৱা এই শূন্যবোৰ আৰু হৰবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা এতিয়া চোৱা আমি বহুপদবোৰৰ দিগাত বহুপদৰ শূন্য ওলাম আৰু শূন্য আৰু হৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰিম তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকা মই ধুনীয়াকৈ তোমালোকক বুজাই দিম চোৱা এক নম্বৰ মেথছ কৈছে 1 ৰ 1 কি কৈছে x² - 2x - 8 ফাৰ্ষ্ট কামত আমি শূন্য ওলাম চোৱা ইয়াত মনে মনে এটা 1 আছে 1 ৰ 8 গুণ 8 অৰ্থাৎ কি পূৰণ কৰিলে 8 হ'ব এতিয়া আমি ইয়াত 8 লিখিছোঁ ডাঙৰকৈ জানে 1 ৰ 8 গুণ 8 ইয়াত লিখিছোঁ এতিয়া চোৱা এনে 8ক আমি ভাঙিম এনেকৈ ভাঙিম দুটা সংখ্যা বনাম উৎপাদক হিচাপে যাতে আকৌ 2 হয় মাজৰটোৰ লগত মিলে যেনেকৈ আমি তেনেকৈ লিখিব পাৰিম কি 4 × 2 = 8 হ'ল আৰু আছে 1 ৰ 8 গুণ 8 হ'ল এতিয়া চোৱা কোনটো 2 হ'ব অৰ্থাৎ মাজৰটোৰ লগত মিলিব তোমালোকে ক'ব এইটো 4 - 2 4ৰ পৰা 2 বিয়োগ কৰিব লাগিব সেইকাৰণে ইয়াত লিখিম x² - 2 ঠাইত কি লিখিম 4 - 2x - 8 নিশ্চয় বুজি পাইছা এইখিনি যদি বুজি পাইছা তেনেহ'লে অংকটো পাৰিবা কিন্তু চোৱা এইটো আমি কিয় লিখা নাই কাৰণ 8ৰ পৰা 1 গ'লে 7 হ'ব গতিকে ইয়াত আছে কিমান 2 আছে সেইকাৰণে আমি 4ৰ পৰা 2 বিয়োগ কৰিছোঁ এতিয়া চোৱা x² - 4x - 2x - 8 চোৱা আমি যেতিয়া উৎপাদক বিশ্লেষণ কৰোঁ তেতিয়া উৎপাদক বিশ্লেষণ মানে কি পূৰণত লিখা চোৱা 3টা থাকিলে আমি অসুবিধা হয় আমি কেইটা মধ্যপদ ভাঙি পেলাই আমি 4টা কৰি লওঁ এতিয়া চোৱা ইয়াৰ পৰা কি কমন আহিব x কমন x - 4 ইয়াৰ পৰা 2 কমন x - 4 এতিয়া এই দুয়োটা মিলি গ'ল এটা লিখিলে হ'ল x - 4 আৰু ব্ৰেকেটৰ বাহিৰকেইটা লিখিবা x + 2 therefore x + 4 = 0 x = কি বহন হ'ব -4 যেতিয়া আমি শূন্য ওলাম এইখিনি 0 কম অৰ সেইখিনিও 0 বুলি কম x + 2 = 0 x = -2 এতিয়া শূন্য দুটা আমি পাই গৈছোঁ therefore শূন্য দুটা হ'ল শূন্য দুটা হ'ল কি আছে -4 এণ্ড আৰু -2 হ'ল এতিয়া আমি সত্যাপন কৰিম সত্যাপন যেতিয়া কৰিম ফাৰ্ষ্টত লিখিম শূন্য দুটাৰ সমষ্টি শূন্য দুটাৰ সমষ্টি এতিয়া আমি লিখিম সমষ্টি মানে প্লাছ কৰি দিয়া শূন্য দুটা কি আছিল -4 প্লাছ -2 দিছোঁ এতিয়া চোৱা কিমান পালোঁ আমি -4 - 2 -8 পাই -6 পাই গ'লোঁ হ'ল চোৱা ইয়াত এটা আমাৰ অসুবিধা হৈছে এইটো x - 4 মই এইটো প্লাছ বুলি ভাবিছিলোঁ এইটো হৈছে x - 4 ইয়াতে কি হৈ যাব এইটো প্লাছত হৈ যাব গতিকে ইয়াতে প্লাছৰ ইয়াত প্লাছ হ'ব অৰ্থাৎ +4 অৰ্থাৎ আনচাৰ এইটো কিমান হৈছে এইটো শূন্যৰ সমষ্টি প্লাছৰ 2 হৈছে এতিয়া চোৱা 2ৰ তলত মনে মনে কি আছে এটা 1 আছে মনত ৰাখিবা তলৰ 2 অৰ্থাৎ লব হৰটো সদায় এইটো কাৰ বিলো এইটো x² লগতো x² লগত 1 আছে না নাই আছে অৰ্থাৎ ইয়াতো 1 আছে একো পূৰণ কৰিব নালাগে এতিয়া লিখিম আমি চোৱা ইয়াত আছে কি হয় আকৌ ইয়াত আছে b অৰ্থাৎ আমাৰ ফৰ্মটো হ'ল যেতিয়া শূন্য দুটাৰ সমষ্টি লিখোঁ তেতিয়া -b/a অৰ্থাৎ ইয়াত বিৰ বিলো কিন্তু -2 হয় অৰ্থাৎ ইয়াত লিখিম -2 1 কাৰণ এইটো প্লাছত আছে আকৌ ইয়াত কিহত আছে মাইনাছত আছে এইখন আমি এইটো মাইনাছৰ বনাই লৈছোঁ আৰু এটা মাইনাছ দিছোঁ એટલે কি -2 মানে কি x-ৰ সহগ আৰু 1 মানে হৈছে x² সহগ তাৰপিছত আমি শূন্য দুটাৰ পূৰণফল ল'ম শূন্য দুটাৰ গুণফল এতিয়া গুণফল কৰিম কি হ'ব 4 × -2 মানে হৈ যাব -8 এটা তলত কোনো এটা 1 আছে চোৱা -8 মানে হৈছে কি ধ্ৰুৱক আৰু 1 মানে হৈছে x² সহগ এইটো অংক হৈ গ'ল তাৰপিছত আমি পাতিম নাম্বাৰ 2 নম্বৰত কৈছে চোৱা কি যেন 4s² - 4s + 1 চোৱা নিয়ম এইটো নিচিনা 4 × 1 = 4
কি পূৰণ কৰিলে 4 হয় 4 গুণ 4 1 4 গুণ 4 2 2 গুণ 4 এতিয়া সব মাজত লাগে 4 গতিকে এটো প্লাস কৰিব লাগিব 2 + 2 কিন্তু এটো প্লাস কৰি দিব মানে 5 হৈ যাব আকৌ বিগ কৰি লাগি মানে 3 হৈ যাব গতিকে আমি ইয়াত লিখিম 4s² - 2 + 2s + 1 -2s -2s + 1 ইয়াৰ পৰা 2s কমন লৈছো 2s ৰৈ গ'ল -1 -1 কমন লৈছো 2s - 1 equal 2s - 1 2s - 1 therefore 2s - 1 0 or এটো সেম হয় গতিকে একে ধৰণে লিখি দিবা 1/2 গতিকে কোন দুটা হল 1/2 আৰু 1/2 এইখিনি বুজি পাইছা এতিয়া আমি সত্যাপন কৰিম সত্যাপন শূন্য দুটাৰ সমষ্টি শূন্য দুটাৰ সমষ্টি 1/2 + 1/2 আমি লগ লগ 2 হ'ব ওপৰত 1 + 1 = 2/2 এটো এৰ ভ্যালু হ'ব লাগিব এৰ ভ্যালু আছে কিমান 4 গতিকে ইয়াত কি পূৰণ কৰিম 2 2 পূৰণ কৰিলে ওপৰত কি পূৰণ কৰিম 2 আৰু কিমান পালো ওপৰত 4 চলতো 4 হ'ল কিন্তু ইয়াত কি আছে মাইনাসৰ আছে হয় নহয় মাইনাসৰ আছে সেই কাৰণে আমি কি বনাম -4/4 মাইনাস আকৌ প্লাস হৈ যাব এটো নিচিনা হৈ যাব এটো ওপৰটো লিখিম কাৰ এটো মাইনাস এটো মাইনাস লিখিছো আৰু -4 মানে কাৰ হহক s ৰ হহক আৰু এটো হৈছে এটো 4 হৈছে কাৰ হহক s² হহক তাৰ পিছত আমি শূন্য দুটাৰ গুণফল ওলাম গুণ যেতিয়া শূন্য দুটাৰ আমি গুণফল ওলাম তেতিয়া কি হ'ব 1/2 * 1/2 অৰ্থাৎ 1/4 সোয়া 4 মিলি গ'ল গতিকে এটো কাৰ হওক s² হওক আৰু 1 হৈছে ধ্ৰুবক যেটো বুজি পাইছা তাৰ পিছত আমাৰ আছে 3 নম্বৰ কোৱেশ্চন 6x² - 3 - 7x 3 নম্বৰ কোৱেশ্চন 6x² - 3 - 7x সব অঙ্ক আমি করতে অর্থাৎ যেতিয়া আমি মিডল টার্মস ভাঙিম অর্থাৎ x² পৰা পিছত কি থাকিব লাগিব x থাকিব লাগিব কিন্তু x আছে লাষ্টত গতিকে এটো লিখিম আমি আগত সজাই লও 7x - 3 সজাই লিছো আমি এতিয়া আমি কি কৰিম পূৰণ কৰিম 6 3 গুণ কিমান 18 এটো কি 1 ৰ 18 গুণ 18 2 গুণ 18 আৰু 3 6 গুণ 18 এটা মাজত লাগি কিমান হাত কোনটো আছে সো 9 ৰ পৰা 2 মাইনাস কৰিব লাগিব 6x² - 9 - 2x - 3 এটা সো 6x² - 9x - প্লাস 2x - 3 ইয়াৰ পৰা কি কমন আহিব 3 কমন আহিব আৰু x কমন আহিব ইয়াত থাকিব 2x - 3 ইয়াত থাকিব কমন আহে 1 আহিব 2x - 3 এটা সো 2x - 3 আৰু 3x + 1 এতিয়া সো আমাৰ আনসাৰটো কি হ'ব 2x - 3 = 0 x = 3/2 হ'ব আৰু এটো আর 3x + 1 = 0 x = -1/3 এবাৰ লিখিছো +1 হেবলে গলে -1 3 পূৰণ হেবলে গলে নিশ্চয় বুজি পাইছে এতিয়া আমি সত্যাপন কৰিম এটা 1 ৰ 3 নম্বৰ কৰি আছো আমি এটা সব সত্যাপনত কি হ'ব সত্যাপনত ফাৰ্ষ্টত তুমি লিখিবা সত্যাপনত শূন্য দুটাৰ সমষ্টি মই অলপ শর্ট কৰি দিছো লিখাটো সোয়া সমষ্টি কিমান হ'ব সোয়া ইয়াত আমাৰ আনসারত কি ওলাইছে 3/2 আৰু -1/3 3/2 আৰু এটা ওলাইছে -1/3 এতটা ওলাইছে এটা সোয়া 3/2 প্লাস -1/3 লাগো 6 লৈছো ইনক্লুড 2 7 6 হয় এর মান হ'ব লাগিব তলটো এর মান অর্থাৎ ইয়াত এর মান 6 আছে এতে দেখা পাইছে এর মান আমাৰ 6 আছে অঙ্কটো 6 আছে গতিকে আমি ইয়াত কি কৰিম লিখিম এটো হৈছে x² হওক আৰু এটা হৈছে x হওক এনেকৈ লিখি দিলে হৈ যাব আৰু এটো মাইনাস আছিল যেহেতু মাইনাস আছিল গতিকে তুমি ইয়াত মাইনাস দুটা দি লবা ইয়াত মাইনাস দুটা দি লবা আৰু এটা লাইন লাগিলে বনাই লবা -7/6
তাৰপিছত হৈছে গুণফল শূন্য দুটাৰ গুণফল লিখিবা মই শ্বৰ্টকৈ দিছোঁ গুণফল ভিডিঅ'টো দীঘল হৈ যাব সেইকাৰণে মই শ্বৰ্টকৈ দিছোঁ তোমালোকে যদি এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি কিন্তু যাবা নাপাহৰিবা মই মেথছ বৰ্ড দি থাকিম ইম্পৰ্টেণ্ট দিম পৰীক্ষাৰ আগত কোনকেইটা ইম্পৰ্টেণ্ট হয় সেইকেইটাও মই তোমালোকক দি থাকিম এতিয়া চব গুণফল যেতিয়া কৰিম আমি 3/2 ইনটু -1/3 কিমান হ'ব -3 গুণ 3 3 দুগুণ 6 অৰ্থাৎ চোৱা 3 মানে কি আছিল 3 মানে ধ্ৰুৱক পদ আছিল আৰু 6 আছিল x স্কোৱাৰৰ নিশ্চয়টো বুজি পাইছা তাৰপিছত আমি আলোচনা কৰিম 4 নম্বৰ 4 নম্বৰ আছে 4u² + 8u চোৱা এইটো মেথছ যেতিয়া আমি কৰিম ইয়াত চোৱা দুটা আছে এতিয়াতো মধ্য ৰাশি ভাঙিব নোৱাৰোঁ এতিয়া আমি কি কৰিব লাগিব অৰ্থাৎ মধ্য টাৰ্মছটো যিহেতু ইয়াত নাই অৰ্থাৎ কিয় টাৰ্মছ নাই মানে তিনিটা থাকিব লাগিব তেতিয়া টাৰ্মছ হ'ব গতিকে ইয়াত দুটা আছে গতিকে আমি ইয়াত কি কৰিম ফাৰ্ষ্ট কাম হ'ল আমাৰ যিকোনো মেথছত ফাৰ্ষ্টত কমন যায় নেকি চাওঁ আমি ইয়াত কমন দিলেও 4u তেতিয়া থাকিব u + 2 অৰ্থাৎ চোৱা আমি যে আগৰ অংকবোৰ কৰিছিলোঁ আমি লাষ্টত কি কৰিছিলোঁ চাৰিটা হ'লে কমন লৈ পেলাই এনেকৈ পূৰণত লিখিছিলোঁ হয় নহয় তেতিয়া আমাৰ অংকটো হৈ যায় গতিকে আমাৰ উত্তৰ পায়েই গ'ল আমি 4u = 0 কম u = 0/4 0 और u + 2 = 0 u = -2 এইখিনি হৈ গ'ল এতিয়া আমি সত্যাপন কৰিম শূন্য দুটা হ'ল লিখি দিম আমি শূন্য দুটা হ'ল 0 আৰু -2 তোমালোকে লিখি ল'বা সত্যাপনত আমি লিখিম যেন শূন্য দুটাৰ সমষ্টি 0 + -2 0 লগত -2 প্লাছ কৰিলে কিমান হ'ব -2 তলত মানে কি আছে 1 আছে -2 1 চোৱা কিন্তু আমাৰ এইটো ইয়াৰ ভেলু এইটো হ'ব লাগিব 1 কিন্তু ইয়াত আছে ইমান 4 গতিকে 4 বনাম 1 × 4 -2 × 4 কিমান পালোঁ -8/4 অৰ্থাৎ 8 হৈছে কি -8 মানে -8 কিন্তু ইয়াত আছে কি প্লাছৰ গতিকে আমি কি কৰিম এইটো আৰু এটা যদি মাইনাছ দি দিওঁ তেতিয়া মাইনাছে কি হৈ যাব প্লাছ হৈ যাব গতিকে -8 মাইনাছ ওলাইছে কেনেকৈ প্লাছৰ মাইনাছৰ অৰ্থাৎ -8 ডাইৰেক্ট লিখি দিলে হ'ল যেন অৰ্থাৎ মাইনাছ দিছোঁ আৰু 8 মানে কি কাৰ সহগ সূত্ৰৰ -8 মানে হৈছে ইয়ৰ সহগ আৰু 4 হৈছে কাৰ সহগ স্কোৱাৰৰ সহগ এতিয়া গুণফল ওলাম শূন্য দুটাৰ গুণফল তোমালোকে লিখি ল'বা মই এনেকৈ দিছোঁ শ্বৰ্টকৈ 0 × -2 জিৰ' যিকোনো অংক পূৰণ কৰিলে কি হয় 0 হয় 0 তাত 1 আছে কিন্তু 1 থাকিব নোৱাৰিব এইটো এয়াৰ ভেলু হয় যিটো এয়াৰ ভেলু কিমান 4 আছে গতিকে 1 ৰ লগত 4 ইনটু কৰিম ওপৰতো 0 ৰ লগত 4 ইনটু কৰিছোঁ 1 4 × 4 0 4 × 0 হ'ল এতিয়া চোৱা 4 কাৰ স্কোৱাৰৰ সহগ আৰু ইয়াত চোৱা চিৰ ভেলু নাই অৰ্থাৎ কনষ্টেণ্ট 0 অৰ্থাৎ ধ্ৰুৱক 0 সেইকাৰণে ধ্ৰুৱক এইটো হৈ গ'ল তাৰপিছত আমি আলোচনা কৰিম 5 নম্বৰ কুৱেশ্যন তোমালোকে ধ্যান দি চাবা বহুত ইম্পৰ্টেণ্ট হয় তাৰপিছত আছে 5 নম্বৰত আছে কি চোৱা t² - 15 t² - 15 এতিয়া চোৱা দুটা আছে এতিয়া আমি কমনৰ ল'ব নোৱাৰোঁ এক কৰিব নোৱাৰোঁ দুটাতো মধ্যপদ ভাঙিব নোৱাৰোঁ আকৌ কমনো ল'ব নোৱাৰোঁ এতিয়া আমি কি কৰিম চোৱা এনেকুৱা লাগিছে যেন এইটো a² এইটো আমি b² বনাম এইটো a² আছে এইটোতো আমি b² বনাব বিচাৰোঁ এনেকৈ আৰু মই স্কোৱাৰ দিছিলোঁ যিটো ওপৰতো নাছিল এতিয়া তাৰ কি কৰিব ৰুট দিব লাগিব কাৰণ স্কোৱাৰ আৰু ৰুট কেঞ্চেল আকৌ কি বনাব 15 কি হৈ গ'ল a² - b² লিখিম a + b × a - b + b × a - b এতেকে এইখিনি 0 এইখিনি উত্তৰ হৈ যাব -√15 আৰু অৰ এইখিনি 0 বুলি ক'ম t - 0 t = 15 হ'ল এইখিনি এতিয়া চোৱা তোমালোকে লিখি দিবা ইয়াত শূন্য দুটা হ'ল মই লিখিলে ভিডিঅ'টো দীঘল হৈ যায় দুটা হ'ল যিটো আনচাৰকেইটা একেধৰণেই ওলায় -4x + 3x - 4 এতিয়া চোৱা ইয়াত কমন x আহে 3x - 4 ইয়াত একো মিল নাই 1 কমন আহিব 3x - 4 3x - 4 x + 1 therefore 3x - 4 = 0
এক্স ইকুৱেল 4/3 আৰু অৰ এক্স প্লাছ 1 ইকুৱেল 0 এক্স ইকুৱেল -1 তোমালোকে সত্যাপনটো এনেকৈ কৰিবা ফাৰ্ষ্টত লিখিবা সংখ্যাটোৰ সমষ্টি এতিয়া সমষ্টি লিখিবা সমষ্টি কিমান হ'ব চোৱা 4/3 প্লাছ -1 3 লগলোৱা 3 লগলালে হ'ব 4 3 গুণ 3 আৰু 3 পাই যাবা 1/3 পাই যাবা অৰ্থাৎ 3 মিলিছে নহয় এইটো হৈছে কাৰ হওক তোমালোকে ক'বা এক্স স্কোৱাৰৰ হওক কাৰণ এক্স স্কোৱাৰৰ আগত কি আছে এইটো এৰ ভেলু হয় ইয়াত এক্স স্কোৱাৰৰ হওক যদি হৰ নিমিলে তেতিয়া পূৰণ কৰি হৈ মিলাব লাগিব তাৰপিছত লিখিব লাগিব তাৰপিছত 1 হৈছে কাৰ হওক এক্সৰ হওক ইয়াত তুমি এটা কাম কৰিব পাৰিবা 1/3 আছে নহয় এইটো মাইনাছ দি ল'ব পাৰিবা কাৰণ এইটো যিটো মাইনাছত আছে এতিয়া আমি পূৰণ কৰি হেৰি কৰিম গুণফল মানে পূৰণ কৰি দিয়া অৰ্থাৎ 4/3 ইনটু -1 কিমান হ'ব -4/3 এইটো কি হ'ব এক্স স্কোৱাৰৰ হওক আৰু সেইটো হ'ব ধ্ৰুৱক পদ সেইটো বুজি পাইছা তাৰপিছত আমি আলোচনা কৰিম কুৱেশ্যন নম্বৰ 7 এইবাৰ অংক বঢ়াই দিছে যিহেতু তোমালোকৰ MCQ আছে এইকেইটা বহুত ইম্পৰ্টেণ্ট MCQ হয় আগতে নাছিল গতিকে মই তোমালোকক ইমান সহজকৈ বুজাই দিম তোমালোকে MCQ কেইটা সহজকৈ কৰিব পাৰিবা মেথছ কেইটা কেনেকৈ লাগিছে কমেণ্ট বক্সত কমেণ্ট কৰিবা লাষ্টত তোমালোকে কমেণ্ট কৰিবা আগত চাই লোৱা মেথছখিনি 7 নম্বৰ মেথছ এক্স স্কোৱাৰ প্লাছ 7x প্লাছ 12 এইটো আছে অৰ্থাৎ চোৱা ইয়াত 1 আছে 1ৰ 12 গুণ 12 হয় অৰ্থাৎ 3 4 গুণ 12 2 6 গুণ 12 আৰু এটা 12 গুণ 12 এতিয়া চব কোনোত মিলিব মাজত 7 আছে অৰ্থাৎ 4 যোগ 3 লিখিব লাগিব 1x স্কোৱাৰ প্লাছ 4 যোগ 3x প্লাছ 2 এনেকৈ লিখিলে কেতিয়াও তোমাৰ ভুল নহয় আৰু 1x স্কোৱাৰ প্লাছ 4x প্লাছ 3x প্লাছ 12 এতিয়া চোৱা ইয়াত কি কমন আছে x প্লাছ 4 হৈ গ'ল আৰু ইয়াত 3 কমন x প্লাছ 4 চব ব্ৰেকেটৰ ভিতৰখিনি মিলিব লাগিব মিলিলে এটাহে লিখিম আমি আৰু ব্ৰেকেটৰ বাহিৰখিনি লিখি দিম x প্লাছ 3 দিয়াৰ ফৰ x প্লাছ 4 ইকুৱেল 0 x ইকুৱেল -4 অৰ x প্লাছ 3 ইকুৱেল 0 -3 কোনো দুটা হ'ল -4 আৰু -3 এনেকৈ তোমালোকে লিখিবা এতিয়া সত্যাপনটো মই কৰি দিওঁ সত্যাপন সমষ্টি -4 প্লাছ -3 -4 আৰু -3 -7 -7ৰ তলত মানে কি থাকে 1 আছে চব 1 মানে হৰ মানে এইটো এক্স স্কোৱাৰৰ লগত মিলিব লাগিব এক্স স্কোৱাৰৰ আগত 1 আছে মিলিছে অৰ্থাৎ এইটো কাৰ হওক এক্স স্কোৱাৰৰ হওক আৰু এইটো মাইনাছ দিছোঁ আৰু 7 মানে হৈছে কাৰ হওক এক্সৰ হওক ইয়াত চোৱা মাইনাছৰ আছে সেইকাৰণে আমি ডাবল মাইনাছ দিয়া নাই কাৰণ ইয়াত প্লাছৰ আছে সেইকাৰণে লিখিছোঁ মাইনাছটো মাইনাছ লিখি থৈ দিছোঁ আৰু 7 মানে এক্সৰ হওক বুজি পাইছা এইটো হৈছে গুণফল এতিয়া আমি গুণফল লিখিম গুণফলত কি কৰিবা চোৱা গুণফল হ'ল দুটা পূৰণ কৰি দিবা -4 ইনটু -3 এতিয়া পূৰণ কৰিম হৈ যাব কিমান -12 হৈ যাব -12ৰ তলত মানে কি আছে এটা 1 আছে অৰ্থাৎ 1 মানে কাৰ হওক এক্স স্কোৱাৰৰ হওক আৰু -12 মানে কি আছে এইটো চোৱা ইয়াত আছে আমাৰ প্লাছৰ ইয়াত কিয় মাইনাছ লৈছে মাইনাছ প্লাছ ভুল হৈছিল ইয়াত প্লাছ অৰ্থাৎ ধ্ৰুৱ মেথছ কৰোঁতে অলপ অসুবিধা হয় তাৰপিছত চোৱা মেথছ কৰোঁতে কিয় অসুবিধা হয় কাৰণ আমাৰ কেমেৰা হৈ আছে এইফালে আকৌ চাব লাগে ভিডিঅ' ৰেকৰ্ড হৈ আছে নে নাই আকৌ বহুত বস্তু ধ্যান ৰাখিব লাগে সেইকাৰণে কেতিয়াবা চিনৰ অসুবিধা হয় তোমালোকে যদি চিনত ভুল থাকে ৰং হয় তেতিয়া তোমালোকে শুধৰাই দিবা তাৰপিছত কুৱেশ্যন নম্বৰ আমি 8 আলোচনা কৰিম চ' 8ত আছে x স্কোৱাৰ -4x প্লাছ 3 এতিয়া চোৱা 1ৰ 3 গুণ 3 1ৰ 3 গুণ 3 আৰু নাই অৰ্থাৎ এই দুটা যোগ কৰিলে কিমান হ'ব 4 হ'ব মাজৰ লগত মিলি গ'ল x স্কোৱাৰ -3 প্লাছ 1 লিখিব লাগিব এতিয়া প্লাছ কৰিব লাগিব আগত অংক কিছুমানত বিগ কৰিছিলোঁ য'ত বিগ কৰিলে বিগ 7ৰ পৰা 2 গ'লে 14 অৰ্থাৎ তাত লিখিম 7 - 2x - 7 2x স্কোৱাৰ -7x প্লাছ 2x - 7 ইয়াত চোৱা একো সংখ্যা কমন নাহে অনলি x কমন 2x - 7 ইয়াত 1 কমন 2x - 7 যেতিয়া মিল নাথাকে তেতিয়া অনলি 1 আহে বা x মিল থাকিলে x আহে সংখ্যা মিল থাকিলেও সংখ্যা আহে এতিয়া চোৱা 2x - 7 আৰু x প্লাছ 1 দিয়াৰ ফৰ 2x - 7 = 0 x = 7/2
or x plus 1 equal 0, x equal minus 1. আমি সত্যাপনটো কৰোঁ। সত্যাপন ইকুৱেল সমষ্টি শূন্যতাৰ সমষ্টি লিখিব তোমালোকে। সমষ্টি ইকুৱেল 7/2 প্লাছ মাইনাছ 1 2 7 minus 2 5/2 চোৱা x স্কুৱাৰ হওক 2 মানে x স্কুৱাৰ হওক আৰু ইয়াত দুবাৰ আছে মাইনাছ আছে যিহেতু গতিকে -5 মাইনাছ এক্সৰ হওক -5 আছে এক্সৰ হওক গুণফল। তোমালোকে যদি এতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা আৰু মই তোমালোক পৰৱৰ্তী মেথছকেইটাও মই দি আছোঁ, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা। এতিয়া গুণফল চোৱা, গুণফল হ'ব 7/2 ইনটু -1, এইটো হৈ যাব -7/2 আৰু 2 হৈছে এক্স স্কুৱাৰ হওক আৰু -7 তোমালোকে ক'বা কি এইটো ধ্ৰুৱক।